ৰঙিয়াত অবৈধ কাঠৰ মিলৰ শ্ৰমিক এজনৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু। মৃত লোকজন হৈছে ৰঙিয়াৰ বৰ লেচাকুনাৰ মাধৱ কলিতা। 50 বছৰীয়া মাধৱে কাঠৰ মিলত ট্ৰেক্টৰৰ পৰা গছৰ কুণ্ডা নমাই থাকোঁতে তেওঁৰ ওপৰত কুণ্ডা ভাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে মাধৱক হস্পিটেললৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে। মিলটোত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ পিছত আৰক্ষীক জনোৱাৰ পৰিৱৰ্তে মিলটোৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। জাকিৰ হুছেইনে মাধৱৰ মৃত্যুৰ পিছত মৃতদেহটো ঘৰত থৈ অহাৰ লগতে ঘটনাটো সন্দৰ্ভত আৰক্ষীক নজনাবলৈ পৰিয়ালক কয়। ইফালে ঘটনাটোৰ পিছতেই পলায়ন কৰে জাকিৰ হুছেইনে। আনহাতে আৰক্ষীয়ে অবৈধ কাঠৰ মিলটোৰ মেচিনসহ যন্ত্ৰপাতি জব্দ কৰি আনে। কিন্তু দুৰ্ঘটনাত সংঘটিত হোৱা ট্ৰেক্টৰখনৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। মিলটোৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনে ট্ৰেক্টৰখন লুকুৱাই থোৱা বুলি অভিযোগ প্ৰকাশ। ট্ৰেক্টৰখনৰ বৈধ নথিপত্ৰ আছেনে নাই সেয়াও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীৰ উচিত তদন্ততে সকলো দিশ পোহৰলৈ আহিব। আনফালে দীৰ্ঘদিন ধৰি মিলটো অবৈধভাৱে চলাই থকাৰ পিছতো ৰঙিয়াস্থিত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ে কোনো ব্যৱস্থা নোলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰঙিয়াৰ পৰা সৰুখান ৰিপৰ্ট AIN লাইভ। যোৱাকালি মোৰ দেউতাই মানে আমাৰ ওচৰৰে মিল এটাত কাম কৰে। মিলটোত কাম কৰিলে ৰাতিপুৱা ওলাই গৈছে কাম কৰিব। তাৰপিছত কাম কৰি আহি একদম লাষ্টত আৰু মানে গাড়ীৰ পৰা মাল নামোতে মানে গাত পৰিছে আৰু মিলৰ ভিতৰতে। মানে তেওঁৰ শৰীৰত গছ পৰি গৈছিল। হয়, ইয়াতো পৰিছে পৰা বুলি গম পাইছোঁ। তাৰপিছত কি কৰিলে মালিকে? তাৰপিছত মালিকে আপোনাৰ মই নাছিলোঁ ঘৰত, তেতিয়া মালিকে আকৌ বেলেগ গাড়ী এখনত লৈ আহি চচেত সোমাই দিছিলে। আমাৰ ঘৰৰ মানুহ তেতিয়া কোৱা নাছিল। তাৰপিছতে মোক ফোন মাৰিছে ঘৰৰ পৰা। তাৰপিছত আকৌ মই বাহিৰে আহি মানে মেডিকেলো পাইছোঁ, তেতিয়া ডেথ হোৱা বুলি কৈছে। মিলটো মালিক কোন আছিলে? মালিক আপোনাৰ জাকিৰ হুছেইন। কিমান দিন ধৰি দেউতা তাত কাম কৰি আছিলে? 2-3 বছৰমান কৰিছে। তেখেত যেতিয়া মানে ঢুকাল, তেওঁ আপোনালোকৰ পৰিয়ালক খবৰ দিয়া নাই যেতিয়া মেডিকেলত আনিছিলে? মানে খবৰ মানে জাষ্ট খবৰ পাইছে, জানো ওচৰতে আমাৰ ঘৰৰ ফন্দে হয় এইটো। আচ্ছা, পিছত তেখেতসকলে মেডিকেলত লৈ আহিছিল? হয়, কাৰণ আমি ঘৰত নাছিলোঁতো, নাচাৰ সময়ত মানে ইমান ফটকেও গম পোৱা নাই। মাহঁত আছে, মাকত গৈছে চাগে। তাৰপিছত যেতিয়া এক্সিডেণ্টটো হৈছে, ইহঁতে লৈ যোৱাৰ পিছত আমাৰ মাহঁতে আহিয়ে গম পাইছে। তেতিয়া আকৌ মোক ফোন মাৰিছে। তাৰপিছত কি হ'ল ঘটনাটো? তাৰপিছত মই এনেকৈ মেডিকেললৈকে আহিলোঁ। মেডিকেলত মানে ডেথ হোৱা বুলি কৈছে আৰু। পিছত তাৰপিছত মই ক'লোঁ যে মোক সুধিছে পুলিচৰ মানে হেৰি কৰিব নালাগে এনেকৈ কৈছে। তেতিয়া মই কৈছোঁ নহয়, এইটো এনেকৈ নহয়, আলোচনা কৰি কিনে কৰিব লাগিব, মই অকলে কৰিব নোৱাৰোঁ। তেতিয়া কৈছে সিহঁতে কৈছে যে কিবা এটা হেৰি কৰা মানে চহী এটা লাগে। তেতিয়া মই চহী এটা মাৰিছোঁ, গুচি আহিছোঁ। সিহঁতে ঘৰত লৈ গৈছে আৰু। এতিয়া আপোনালোকে FIR দিছে? FIR দিছে। এতিয়া পষ্টমৰ্টম কৰিব? পষ্টমৰ্টম কৰিব। আপোনাৰ গাঁওখনৰ নাম কি আছিলে? বৰ লেচাকুনা। দেউতাৰ নাম? মাধৱ কলিতা। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।